নমস্কাৰ মঞ্চত উপবিষ্ট ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক অলক কুমাৰ বুঢ়াগোহাঁই মহোদয়, মঞ্চত উপবিষ্ট আজিৰ এই আলোচনা চক্ৰৰ মুখ্য অতিথি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্ত মহোদয়, আমি 20 ভাষণ প্ৰদান কৰিবলৈ নিমন্ত্ৰণ কৰি অনা অসমৰ ভোটাতৰা সদৃশ সাহিত্যিক, আমাৰ পূৰ্বসূৰী সাহিত্য একাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ প্ৰাক্তন আহ্বায়ক অধ্যাপক যশস্বী সাহিত্যিক অধ্যাপক ধ্ৰুৱজ্যোতি বৰা মহোদয়, সাহিত্য একাডেমীৰ কলিকতা আঞ্চলিক কাৰ্যালয়ৰ আঞ্চলিক সচিব ডক্টৰ দেবেন্দ্ৰ কুমাৰ দেৱেশ মহোদয়, আমি নিমন্ত্ৰণ কৰি অনা সমল ব্যক্তিবৃন্দ, ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাবৃন্দ, মঞ্চত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰদীপজ্যোতি মহন্ত প্ৰমুখ্যে সমূহ ষ্টুডিবৃন্দ, সাহিত্য একাডেমীৰ আলোচনা চক্ৰত পৰিচয় জ্ঞাপক ভাষণ আহ্বায়কে প্ৰদান কৰাটো এটা গতানুগতিকতা, কিন্তু মই পুনতে লেট মি কনফেছ নেইদাৰ am I a scholar nor do I possess scholarship. Why then this audacity on my part? I have a sense of offering anything and everything at the lotus feet of the Divine Mother, and this sense of surrender is the sole strength of my audacity. যেহেতু এইটো অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ এখন আলোচনা চক্ৰ, সাহিত্য একাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ এটা অনুষ্ঠান, আৰু আমি যেহেতু ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত এই অনুষ্ঠান আমি ইয়াত অনুষ্ঠিত কৰিছোঁ, আমাৰ বক্তৃতাত আমি দুটা ভাষাই আমি ব্যৱহাৰ কৰিম। কিন্তু পুনতেই মই কৈছোঁ যে মই পণ্ডিতো নহওঁ, মোৰ আপোনাৰ পাণ্ডিত্যও নাই, আৰু বিশেষকৈ চৰিত পুথিৰ ওপৰত মই এতিয়ালৈকে চৰিত পুথি নিজে অধ্যয়নো কৰা নাই, কিন্তু তথাপি মই ধৃষ্টতা কৰিছোঁ। আৰু আমি ইয়াত কেইবাজনো বিজ্ঞ ব্যক্তিক নিমন্ত্ৰণ কৰিছোঁ। ইয়াত ধ্ৰুৱজ্যোতি বৰা মহোদয়ে 20 ভাষণ দিব, ননীগোপাল মহন্ত বৈষ্ণৱ সম্প্ৰদায়ৰ লগত জড়িত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য, ইয়াৰ উপৰি আমি নিমন্ত্ৰণ কৰিছোঁ মুকুল চক্ৰৱৰ্তী মহোদয়, অধ্যাপক জগদীশ পাটগিৰি, অধ্যাপক বিমল মজুমদাৰ, অধ্যাপক গোবিন্দ্ৰ প্ৰসাদ ভূঞা, স্মৃতিৰেখা ভূঞা, ডক্টৰ প্ৰীতিমা শৰ্মা। আমি ভাবোঁ তেখেতসকলে বিষয়বস্তুৰ গভীৰত প্ৰৱেশ কৰি আপোনালোকক চৰিত পুথিৰ বিষয়ে যে নিশ্চয় যে গুৰুত্বপূৰ্ণ কথাৰ সৈতে আপোনালোকক পৰিচিত কৰাব। মই কেৱল মাত্ৰ ইয়াত চৰিত পুথিক মই যি ধৰণে এটা সৰ্বভাৰতীয় পৰ্যায়ত চৰিত পুথিৰ যিটো গুৰুত্ব, মই সেই দুটা গুৰুত্বৰ বিষয়ে আৰু বৈষ্ণৱ সম্প্ৰদায়ৰ কি আমি আধ্যাত্মিক পৰম্পৰাৰ ভিত্তিত চৰিত পুথিক বিশ্লেষণ কৰিব লাগিব পাৰে, মোৰ দৃষ্টিত আই মে বি ৰং অলছো, মই কেৱল মাত্ৰ দুটা দৃষ্টি আপোনালোকক মই দিব বিচাৰিছোঁ। আমি অস্বীকাৰ কৰিলে নহ'ব, আমি 200 বছৰ গোলাম আছিলোঁ। আমাৰ ৰন্ধে ৰন্ধে এতিয়াও গোলামীৰ ৰক্ত প্ৰবাহিত। আমি যেতিয়া ভাৰতবৰ্ষৰ বিষয়ে কথা পাতোঁ, যেতিয়া ভাৰতৰ দৰ্শন, ভাৰতৰ আধ্যাত্মিকতাৰ বিষয়ে কথা পাতোঁ, আমি তেতিয়া একেবাৰে উচ্চশীৰ হৈ কথা পাতোঁ। কিন্তু যেতিয়া আমি দৰ্শন আৰু আধ্যাত্মিকতাক বাদ দি জীৱনৰ লগত জড়িত যিবোৰ বিষয়বস্তু আছে, সেইবোৰৰ বিষয়ে যেতিয়া আমি আলোচনা কৰোঁ, সেয়া কাব্যই হওক, সাহিত্যই হওক, সমাজ হওক, ৰাজনীতি হওক, অৰ্থনীতি হওক, বিজ্ঞান হওক, জীৱনৰ লগত জড়িত বিষয় যেতিয়া হয়, আমি সদায়
পাশ্চাত্যৰ প্ৰতি আমি আলোকপাত কৰোঁ। কি তাৰ কাৰণ? কিয় কাৰণ? এটাতো আমি 200 বছৰ গোলাম আছিলোঁ, আমি ইতিহাসৰ এটা সময়ত আমি পৰাজিত হৈছিলোঁ, আৰু এতিয়াও সেই পৰাজিত এটা জাতিৰ মানসিকতাৰ পৰা বিশেষকৈ ভাৰতৰ শিক্ষিত শ্ৰেণী, অশিক্ষিত শ্ৰেণী নহয়, বিশেষকৈ অতি শিক্ষিত শ্ৰেণী এতিয়াও মুক্ত হ'ব পৰা নাই। ভাৰতবৰ্ষৰ শিক্ষিত শ্ৰেণী, বিশেষকৈ অতি শিক্ষিত শ্ৰেণী এতিয়াও সাংস্কৃতিকভাৱে ভাৰতীয়ত্বৰ পৰা এতিয়াও আঁতৰি আছে। তাৰো এটা ঐতিহাসিক কাৰণ আছে। দুটা উপকথা, যিটো আমি ইংৰাজীত মিথ বুলি কওঁ, দুটা উপকথা জড়িত হৈ আছে, আৰু এই উপকথা দুটা এক প্ৰকাৰ পাশ্চাত্যৰ এটা ষড়যন্ত্ৰমূলক প্ৰক্ৰিয়াৰ অংশ আছিল। যদি আজি আপোনালোকৰ মাজত ইয়াত এজন হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপকে আহি যদি বক্তৃতা প্ৰদান কৰে, আমি যিটো উৎসুকতা প্ৰদান কৰিম, এজন অসমৰ এখন বিশ্ববিদ্যালয়ৰ অধ্যাপকে আহি বক্তৃতা দিলে আমি সেই ধৰণৰ উৎসুকতা প্ৰদৰ্শন নকৰোঁ। কিয়? কিন্তু যদি গীতাৰ ওপৰত বক্তৃতা দিবৰ সময়ত যদি এজন ভাৰতীয় ব্যক্তিয়ে বক্তৃতা দিয়ে, তেতিয়া আমি সেইটোক কিন্তু আন্তৰিকতাৰে আমি সেইটো এটা উচ্চ মানদণ্ডৰ বক্তৃতা হ'ব বুলি আমি এটা পূৰ্বধাৰণা কৰিম। কিন্তু জীৱনৰ লগত জড়িত আন বিষয়বোৰৰ ক্ষেত্ৰত আমি কিন্তু ভাৰতীয় ব্যক্তিতকৈ পাশ্চাত্যৰ ব্যক্তি অধিক জানে। আমাৰ কাব্য, সাহিত্য, শিল্প, আমাৰ স্থাপত্য, আমাৰ অৰ্থনীতি, আমাৰ ৰাজনীতি, সমাজ, সকলো ক্ষেত্ৰতে কেৱল দৰ্শন আৰু আধ্যাত্মিকতাক বাদ দি আমি পাশ্চাত্যৰ প্ৰতি আমি দৃষ্টিপাত কৰোঁ। তাৰ কাৰণ মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা, আপোনালোকৰ আপাত দৃষ্টিত এইখিনি কথা চৰিত পুথিৰ লগত অলপ অপ্ৰাসংগিক যেন লাগিলেও মই আপোনালোকে জানিব পাৰিব মই কিয় এইখিনি কথা উল্লেখ কৰিছোঁ। আৰু এতিয়া মোৰ এটা মনত পৰিছে, আমাৰ সন্মানীয় যে ননীগোপাল মহন্ত ডাঙৰীয়াও আছে, আমি একেলগে এটা সময়ত বিতৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। আমাক দিলীপ বৰুৱা ছাৰে, প্ৰয়াত দিলীপ বৰুৱা ছাৰে এটা কাহিনী প্ৰায়েই কৈছিল। কাহিনীটো কি? মোৰ ঠিক তেনেধৰণৰ নহয়। এবাৰ এজন ছাত্ৰই সাঁতোৰৰ বিষয়ে ৰচনা প্ৰস্তুত কৰি পৰীক্ষা দিবলৈ গৈছিল, কিন্তু তেওঁৰ কমন নপৰিল। তেওঁৰ ৰচনাখনৰ বিষয় আহিল নৌকা যাত্ৰা। গতিকে আপোনাৰ পৰীক্ষাৰ্থীজনে কি কৰিব এতিয়া? ছাৰে কৈছিল যে উপস্থিত বুদ্ধিটো ঠিক তেনেধৰণৰ হ'লেও নহয়, যে নৌকা যাত্ৰা আৰম্ভ হ'ল, গতিকে তেওঁ যিহেতু পৰীক্ষাত যিটো বিষয়বস্তু ৰচনাৰ বিষয় আহিছে নৌকা যাত্ৰা, তেওঁ পঢ়ি আহিছে সাঁতোৰ, গতিকে তেওঁ নৌকা যাত্ৰা আৰম্ভ কৰিলে। কিন্তু ধুমুহা আহিল, একেবাৰে বতাহ বৰষুণ আহিল, আৰু নৌকা একেবাৰে বিধ্বস্ত হৈ গ'ল। আৰু তাৰপিছত তেওঁৰ সাঁতোৰৰ যিটো তেওঁৰ কমন বিষয়বস্তু আছিল, তাৰপিছত তেওঁ সেই সাঁতোৰৰ বিষয়ে ক'বলৈ ল'লে। কিন্তু ঠিক মই সেই ধৰণে মই নকওঁ, কিন্তু এটা নিৰ্দিষ্ট কথা মই আপোনালোকৰ ওচৰত, আৰু আমি সদায় কওঁ যে অসমীয়া সংস্কৃতি বিশ্ব দৰবাৰত, ভাৰতৰ দৰবাৰত প্ৰতিষ্ঠিত লাগে হ'ব, সেই দৃষ্টিভংগীৰ ফালৰ পৰা কৈছোঁ। গতিকে প্ৰথমটো যিটো এটা মিথ, যিটো আমি ইংৰাজীত মিথ বুলি কোৱা হয়, আৰু ইটছ এ প্লেণ্টেড মিথ, এইটো ষড়যন্ত্ৰমূলক। কৈছে দি হোল থিয়ৰী অফ এ ৱান্ট অফ লাইফ, মহাৰিষি শ্ৰী অৰবিন্দই কৈছে, দি হোল থিয়ৰী অফ এ ৱান্ট অফ লাইফ এণ্ড উইল এণ্ড এক্টিভিটি ইন দি ইণ্ডিয়ান পিপল এজ এ ৰিজাল্ট অফ দিয়াৰ কালচাৰ ইজ দেন এ মিথ। তেওঁ কিতাপখনত সেইটো ব্যাখ্যা কৰিছে, মই সেই বিষয়ে ক'বলৈ নাযাওঁ কিয় মিথ নহয়। কিন্তু কিয় মিথ বুলি ক'বলৈ গ'লে যে আমাৰ সংস্কৃতিৰ মাজত, আমাৰ ইয়াত সংস্কৃতিৰ মাজত, আমাৰ জীৱনৰ মাজত সংকল্পনাই সজি পতা নাই, কৰ্মৰ অভাৱ হৈছিল। কিয় পাশ্চাত্যই এই কথা ক'বলৈ সুযোগ পাইছিল? তাৰ কাৰণ কি? তেতিয়া কৈছে, কিন্তু এই যে যিটো ক'লে দি ৱান্ট অফ লাইফ, উইল এণ্ড এক্টিভিটি, পিছৰ অধঃপতনৰ সময়ত কিন্তু সেইটোৱে দেখা দিছিল। অধঃপতনৰ সময়ত কিন্তু সেইটো এটা আমাৰ বৈশিষ্ট্য আছিল। আৰু মহাৰিষিয়ে কৈছিল, দি চাৰ্কামষ্টেন্সেছ হুইচ হেভ গিভেন চাম কালাৰ টু ইট in later times will be noted in their proper place, but they are a feature of the decline, and even then must be taken with considerable qualification, and the much longer history of its past greatness tells quite another story.
ভাৰতৰ সৃজনশীলতাৰ ক্ষেত্ৰত শ্ৰী অৰবিন্দই এষাৰ বাক্যত ব্যৱহাৰ কৰিছে আনইমাজিনেটিভ প্ৰলিফিক ক্ৰিয়েটিভনেছ বুলি। কল্পনাতীত সৃজন কৰ্মত কল্পনাতীত প্ৰাচুৰ্য। মই সেই বিষয়ে ব্যাখ্যা কৰিবলৈ নাযাওঁ। কিন্তু পাশ্চাত্যসকলে কিয় ক'বলৈ সুযোগ পালে? কাৰণ আৰু আমি পাশ্চাত্যৰ প্ৰতি জীৱনৰ আন আন ক্ষেত্ৰত কিয় মুখাপ্ৰেক্ষী? কাৰণ ভাৰতীয় দৰ্শন বুলি ক'লে আমাক ইয়াত কি বুলি কোৱা হয়? ব্ৰহ্ম সত্য জগত মিথ্যা। যেনিবা ভাৰতবৰ্ষৰ দিছ ইজ দি অনলি স্পিৰিচুৱেল ফিলচফি, ব্ৰহ্ম সত্য জগত মিথ্যা। আমি জগতক মায়া বুলি কৈছোঁ, জগতক ইলিউজন বুলি কৈছোঁ, কেৱল মাত্ৰ ব্ৰহ্ম সত্য বুলি কৈছোঁ। বাট দিছ ইজ ওৱান অফ দি স্পিৰিচুৱেল থিয়ৰিজ অফ ইণ্ডিয়ান স্পিৰিচুৱেলিটিজ, ওৱান অফ দি থিয়ৰিটিজ, আৰু সেয়াও গৌণ থিয়ৰি। ব্ৰহ্ম সত্য জগত মিথ্যা পাশ্চাত্যই সজোৰে বলিষ্ঠভাৱে আমাৰ ইয়াত দৃঢ়তাৰে প্ৰতিষ্ঠিত কৰিব বিচাৰে, যেন ভাৰতবৰ্ষৰ আৰু অন্য আধ্যাত্মিক ধাৰাই নাই। কিন্তু আমি যদি শংকৰাচাৰ্যৰ এই বাক্যৰ যদি পূৰ্বৰ যদি আমি অতীত ভাৰতবৰ্ষৰ ফালে দৃষ্টিপাত কৰোঁ, উপনিষদে কৈছে সৰ্বং খলবিদং ব্ৰহ্মণ, অল ইজ ব্ৰহ্মণ, অল ইজ ব্ৰহ্মণ, দেয়াৰ ইজ ন' মায়া, অল ইজ ব্ৰহ্মণ। শংকৰাচাৰ্য ক'বলৈ গ'লে ভাৰতবৰ্ষত অনেক আধ্যাত্মিক ধাৰাৰ ভিতৰত মায়াবাদ এটা গৌণ আধ্যাত্মিক ধাৰা, আৰু সেইটোকেই ব্ৰিটিছসকলে পাশ্চাত্যই ভাৰতবৰ্ষৰ বিশেষকৈ আমাৰ শিক্ষিত শ্ৰেণীৰ মাজত এটা চাপ দিবৰ বাবে যে তোমালোকৰ দৰ্শন, তোমালোকৰ আধ্যাত্মিকতা শ্ৰেষ্ঠ। যেতিয়া তোমালোকে কোৱাইটিষ্টিক এটা পিচ তাৰ ওপৰত যেতিয়া মনোনিৱেশ কৰিবা, তেতিয়া তোমালোকে তোমালোকৰ দৰ্শন, তোমালোকৰ অধ্যাত্মৰ সৈতে তোমালোক বিজড়িত হৈ থাকা। কিন্তু জীৱনৰ আন আন বিষয়বস্তু, তাৰ বাবে কিন্তু তোমালোকে আমাৰ প্ৰতি দৃষ্টিপাত কৰিব লাগিব। কাৰণ তোমালোকৰ দৰ্শনে কৈছে যে ব্ৰহ্ম সত্য জগত মিথ্যা। কিন্তু এই যে ভুল ধাৰণা, কিয় মিথ বুলি কোৱা হৈছে? গীতাই কৈছে বাসুদেৱম সৰ্বম ইতি। এই সমগ্ৰ জগত মানে বাসুদেৱৰ এটা মেনিফেষ্টেশ্যন, বাসুদেৱম সৰ্বম ইতি। উপনিষদে কৈছে সৰ্বং খলবিদং ব্ৰহ্মণ। গীতাই এটা বিশেষ শ্লোকত কৈছে ইহেব, অৰ্থাৎ ইন দিছ ভেৰি মেটেৰিয়েল এক্সিষ্টেঞ্চ। কিন্তু নিশ্চিতভাৱে মায়াবাদে জগতক মায়া বুলি কৈছে। তাৰ পিছত যিটো বৈষ্ণৱ ধৰ্ম আন্দোলনে জগতক কৈছে ভগৱানৰ প্লে, ভগৱানৰ লীলা। আনকি বিষ্ণু পুৰাণত শংকৰাচাৰ্য ৱাজ ক্ৰিটিচাইজড, ইনডাইৰেক্টলি শংকৰাচাৰ্য ৱাজ ক্ৰিটিচাইজড। আমি সেই কথা আমাৰ শিক্ষিত সমাজে নাজানে। আৰু কৈছে যে কিন্তু কিয় এই কথাৰ প্ৰতি আমাক ক'বলৈ সাহস কৰিলে পাশ্চাত্যসকলে, আৰু শিক্ষিতসকল কিয় প্ৰভাৱিত হ'ল? কাৰণ এই যে জীৱনৰ যিটো ইতিহাস, শ্ৰী অৰবিন্দই মই যিটো চৰিত পুথিৰ লগত সম্পৰ্কিত যিটো কথা আৰু যিটোৰ ক্ষেত্ৰত অসমে গৌৰৱ বোধ কৰিব পাৰে, কৈছে that history has not been recorded in the European fashion. এই যে জীৱনৰ ইতিহাস ভাৰতবৰ্ষই কোনোদিন ইউৰোপীয় পদ্ধতিত লিপিবদ্ধ কৰা নাছিল। কৈছে that history has not been recorded in the European fashion for the art of history and biography. এই যে চৰিত পুথি আমাৰ মহাপুৰুষসকলৰ জীৱনৰ ঘটনা লিপিবদ্ধ হৈ আছে। কৈছে that history has not been recorded in European fashion for the art of history and biography, though not entirely neglected. শ্ৰী অৰবিন্দই কৈছে যদিও আমি সম্পূৰ্ণৰূপে উপেক্ষা কৰা নাছিলো, was never brought to perfection in India. ভাৰতবৰ্ষই এই যে জীৱন চৰিত আৰু ইতিহাস, কিন্তু ভাৰতবৰ্ষত এই দুটা শ্ৰেণীয়ে কিন্তু কেতিয়াও পূৰ্ণতা লাভ কৰা নাছিল। Never sufficiently practiced, nor does any sustained record of the doings of kings and great men and peoples before Musalman dynasties survive except in the one solitary instance of Kashmir. আমি কাশ্মীৰত ৰাষ্ট্ৰৰংগিনীৰ কথা জানো, আৰু সেই দৃষ্টিতেই ইয়াত প্ৰদীপজ্যোতি মহন্ত আছে। নিশ্চয় তেওঁ হৃদয়ংগম কৰিব পাৰিছে যদি মহাৰিষি আমি সেই সময়তে অসমৰ এই বৈষ্ণৱ পৰম্পৰাক যদি সৰ্বভাৰতীয় ক্ষেত্ৰত প্ৰতিষ্ঠিত কৰিব পাৰিলোহেঁতেন, যে অসমৰ যে বৈষ্ণৱ পৰম্পৰাত চৰিত পুথি লেখাৰ এটা পৰম্পৰা আছিল, যদি মহাৰিষিয়ে জানিলেহেঁতেন হয়তো কাশ্মীৰৰ লগত কিজানি অসমৰ বৈষ্ণৱ পৰম্পৰাৰ নামো তেওঁ কিজানি ইয়াত অন্তৰ্ভুক্ত কৰিলেহেঁতেন।
আৰু এই কথাটোৰ প্ৰতি দৃষ্টিপাত কৰিবৰ বাবেই মই আপোনালোকৰ ওচৰত এইখিনি কথা মই ক'বলৈ প্ৰয়াস কৰিছোঁ কাৰণ মই সেই বিষয়ে বাকীখিনি কথা ক'বলৈ নাযাওঁ যে এই যে হিষ্ট্ৰী আৰু বায়োগ্ৰাফি লেখাৰ যিটো পৰম্পৰা সেই পৰম্পৰাটো এজ এ গ্ৰীকসকলে কৰিছিল আৰু ইউৰোপত আৰু ইংলেণ্ডত সেইটোৱে পূৰ্ণতা লাভ কৰিছিল কিন্তু ভাৰতবৰ্ষত যদিও নেগলেক্ট কৰা হোৱা নাছিল শ্ৰী অৰবিন্দই কাশ্মীৰৰ কথা কৈছে কিন্তু অসমেও গৌৰৱৰ সৈতে ক'ব পাৰে যে অসমত এই যে বায়োগ্ৰাফি চৰিত পুথি ৰচনা কৰাৰ ইতিহাস এটা অসমত জীৱন্ত ইতিহাস আছিল যদিও মই জানো আমাৰ মহেশ্বৰ নেওগ ছাৰৰ পিছত চৰিত পুথি বিষয়ক কাম কৰিবলৈ বহু কথা বাকী আছে আৰু মহাৰিষিয়ে কৈছে দিছ ইজ চাৰ্টেইনলি এ ডিফেক্ট এণ্ড লিভছ এ ভেৰি চিৰিয়াছ গেপ যে ভাৰতীয় সংস্কৃতিৰ ক্ষেত্ৰত কৈছে এইটো এটা চিৰিয়াছ গেপ বুলি কৈছে আৰু এইটো এটা চাৰ্টেইনলি নিশ্চিতভাৱে এইটো এটা ডিফেক্ট বুলি কৈছে ত্ৰুটি বুলি কৈছে যে আমাৰ হিষ্ট্ৰী আৰু বায়োগ্ৰাফি আৰু সেই ক্ষেত্ৰত অসমে একেবাৰে উচ্চশীৰ হৈ ক'বলৈ পাৰে যে আমাৰ ইয়াত সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত নাথাকা এই বায়োগ্ৰাফি চৰিত পুথিৰ এটা ইতিহাস আমাৰ ইয়াত আছিল মই এই কথাটোৰ প্ৰতি কেৱল দৃষ্টি আকৰ্ষণ কৰিছোঁ মই পুনতেই কৈছোঁ যে মই বিষয়বস্তুৰ ভিতৰত প্ৰৱেশ নকৰোঁ ইয়াত আমি কেইবাজনো আমি অধ্যাপকক ইয়াত নিমন্ত্ৰণ কৰিছোঁ কিন্তু এই কথাটো আমি সজোৰে আমি সৰ্বভাৰতীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা আছে বুলিয়েই আমি চৰিত পুথিৰ বিষয়ত আমি ইয়াত আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ গতিকে এই যে ভাৰতীয় সংস্কৃতিৰ এটা ত্ৰুটি অন্তত অসমে সেই ত্ৰুটিটো নোহোৱা কৰিবলৈ তাহানিতে আজিৰ পৰা 600-700 বছৰ পূৰ্বেই প্ৰয়াস কৰিছিল তাৰপিছত মই কেৱল মাত্ৰ আমাৰ যিটো আমি এই যে চৰিত পুথি কেৱল মাত্ৰ মানুহৰ বাহ্য জীৱনৰ কথাই লিপিবদ্ধ হৈ আছে আমি তেনেদৰে ভাবিলে ভুল কথা হ'ব চৰিত পুথিত যেতিয়া আমাৰ গুৰুসকলৰ জীৱনৰ বিষয়ে বৃত্তান্ত আছে তাৰ সমানে কিন্তু আমি বৈষ্ণৱ পৰম্পৰাটোকো আমি নতুনকৈ আৱিষ্কাৰ কৰিব পাৰিম সেই চৰিত পুথিবিলাকৰ মাজতেই কিন্তু এই যে বৈষ্ণৱ পৰম্পৰা ভাৰতীয় আধ্যাত্মিক পৰম্পৰাৰ যিটো অভিযাত্ৰা সেই অভিযাত্ৰাত বৈষ্ণৱ পৰম্পৰাৰ ভূমিকাটো ক'ত মই সেই বিষয়ে অলপমান এই তালুকপাত কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিম শ্ৰী অৰবিন্দই কৈছে ভাৰতৰ সমগ্ৰ ইতিহাসক তেওঁ কৈছে বিশেষকৈ আধ্যাত্মিক যিটো বুৰঞ্জীক কৈছে ইটছ এ কনষ্টেণ্ট ডেভেলপমেণ্ট অফ এ ডিভাইন পাৰ্পাছ এটা ভগৱত সংকল্পৰ নিৰন্তৰ অভিব্যক্তি বুলি কৈছে কনষ্টেণ্ট ডেভেলপমেণ্ট অফ এ ডিভাইন পাৰ্পাছ বাট হোৱাট ইজ দিছ কনষ্টেণ্ট ডেভেলপমেণ্ট অফ এ ডিভাইন পাৰ্পাছ এই ভগৱত সংকল্পৰ ডিভাইন পাৰ্পাছটো কি আছিল আৰু আমাৰ বৈষ্ণৱ সাহিত্য বা বৈষ্ণৱ ধৰ্ম পৰম্পৰাৰ লগত বেদৰ ধৰ্ম পৰম্পৰাৰ বা বেদৰ যিটো আমাৰ সেই সময়ৰ আমাৰ যিটো জিজ্ঞাসা তাৰ লগত পাৰ্থক্য ক'ত নে ইটছ এ কনষ্টেণ্ট ডেভেলপমেণ্ট অফ এ ডিভাইন পাৰ্পাছ মই সেই বিষয়ে অলপমান তালুকপাত কৰিব খুজিছোঁ শ্ৰী অৰবিন্দই আমাৰ অধঃপতনৰ যুগ অৰ্থাৎ ব্ৰিটিছসকল অহালৈকে ভাৰত ইতিহাসক তেওঁ মুঠতে 5টা যুগত বিভক্ত কৰিছে 5টা যুগক কৈছে প্ৰথমতে যিটো যুগৰ কথা কৈছে দি ফাৰ্ষ্ট এজ অফ ইণ্ডিয়াছ গ্ৰেটনেছ was a spiritual age when আৰু এই স্পিৰিচুৱেল এজ বুলি যে কৈছে তাত আমি কি কৰিছিলোঁ একজেক্ট যিটো প্ৰিচাইজলি উই হেভ টু নো কি কৰিছিলোঁ আমি তাতে এই যে বৈদিক যুগত আমাৰ ৰাজনৈতিক ইতিহাসৰ বিষয়ে মই কোৱা নাই আমাৰ স্পিৰিচুৱেল হিষ্ট্ৰী আচল যিটো ইতিহাস চেতনা কৈছে দি ফাৰ্ষ্ট এজ অফ ইণ্ডিয়াছ গ্ৰেটনেছ ৱাজ এ স্পিৰিচুৱেল এজ when she sought passionately what আমি কি তেতিয়া অন্বেষণ কৰিছিলোঁ কৈছে what she sought when she sought passionately for the truth of existence and nothing else আমি অস্তিত্বৰ সত্য বিচাৰিছিলোঁ কৈছে when she sought passionately for the truth of existence but not through intellectuality it is to be noted not through intellectuality তেনেহ'লে কিহৰ দ্বাৰা কৈছে through intuitive mind বোধৰ দ্বাৰা নহয় কৈছে through the intuitive mind আৰু যেতিয়া আমি truth of existence বুলি কৈছোঁ তেতিয়া আমি কাৰ কথা কৈছোঁ both of the psychic মানে inner psychic and the physical existence অৰ্থাৎ স্থূল আৰু সূক্ষ্ম জগত দুয়োটাৰ অস্তিত্বৰ
সত্য সন্ধান কৰিছিল কিহৰ দ্বাৰা থ্ৰু দি ইনটিউটিভ মাইণ্ড আৰু দুটা বস্তুৰ দ্বাৰা কৈছে থ্ৰু দি ইনটিউটিভ মাইণ্ড থ্ৰু এন ইনাৰ এক্সপেৰিয়েন্স এণ্ড ইণ্টাৰপ্ৰিটেশ্যন through inner experience, interpretation, and through intuitive mind. Aru object ki asil is a truth of existence. Aru truth of jeti ostittor sotyo boli koisu, it included both the psychic as well as the physical existence. Tar pisor juktu Sri Aurobindo popularly koise age of dharma boli koise. First was age of spirit. Next কৈছে এজ অফ ধৰ্ম কিন্তু এজ অফ ধৰ্ম মানে ইয়াতে আমি যেটো ধৰ্ম শব্দৰে টিপিক্যাল অৰ্থক বুজো সেইটোৰ কথা কোৱা নাই ধৰ্ম শব্দৰে তেওঁ কৈছে এজ অফ ইন্টেলেক্ট বুলি কৈছে অৰ্থাৎ আফটাৰ ইনটিউশন ইট ওয়াজ দি এজ অফ ইন্টেলেক্ট বুলি কৈছে আৰু ইন্টেলেক্ট বুলি কিয় কৈছে কৈছে আফটাৰ দি এজ অফ দি স্পিৰিট দি এজ অফ দি ধৰ্ম আফটাৰ দি বেদ এণ্ড উপনিষদছ দি হিৰোইক সেঞ্চুৰিজ অফ অ্যাকশন এণ্ড সোশিয়াল ফৰ্মেশন Heroism, action, and social formation, constant development of a divine purpose. Because typal construction and thought and philosophy. When the outward forms of Indian life and culture were fixed in their large lines, and even their later developments were being determined in the seed. Orthat, ami অধ্যাত্মৰ জ্যোতিৰে এই দ্বিতীয় যুগটো যেটো আমাৰ বুদ্ধিৰ যুগ আছিল আমাৰ কৰ্মৰ যুগ আছিল সেই যুগত আমি কি কৰিছো আমি আমাৰ জীৱনক প্ৰকাশিত কৰিবলৈ যত্ন কৰিছো আমাৰ সমাজ প্ৰতিষ্ঠানসমূহ আমি গঢ়ি তুলিছিলো আৰু সেইভাবে তেওঁ কৈছে যে আৰু তাৰ পিছত যেটো যুগ এটা প্ৰথম যুগটো ইনটিউশনৰ যুগ আৰু তাৰ পিছত দ্বিতীয় যুগটো হল ইন্টেলেক্টৰ যুগ তেতিয়া আমি আমাৰ জীৱনক গঢ়ি তুলিছো আমি আমাৰ সোশিয়াল ফৰ্মেশন সমাজক আমি ইয়াত গঢ়ি তুলিছো আৰু তাৰ পিছৰ যেটো এজ 3 নম্বৰ এজটোক তেওঁ কৈছে দি ক্লাসিক্যাল এজ অফ সংস্কৃত লিটাৰেচাৰ অৰ্থাৎ কালিদাস ভৱভূতি ভট্টিহুৰিৰ যুগ আৰু এই যুগটোত ভাৰতবৰ্ষই কৰিছিল কি কৈছে ইট ওয়াজ দি এজ অফ ফ্লাৱাৰিং অফ ইন্টেলেকচুৱেলিটি প্ৰথম টু ইনটিউশন সেকেন্ড টু এজ অফ ইন্টেলেকচুৱেলিটি আৰু থাৰ্ড যুগটোক সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগটোক তেওঁ কৈছে ফ্লাৱাৰিং অফ দ্যাট ইন্টেলেকচুৱেলিটি কৈছে দি গ্ৰেট ক্লাসিক্যাল এজ অফ সংস্কৃত কালচাৰ ওয়াজ দি ফ্লাৱাৰিং অফ দিস ইন্টেলেকচুৱেলিটি ইনটু কিউৰিসিটি অফ ডিটেইল ইন দি ৰিফাইনমেন্টস অফ স্কলাৰশিপ সায়েন্স আৰ্ট লিটাৰেচাৰ পলিটিক্স সোশিয়োলজি মুন্ডেন লাইফ এইটো হল এতিয়ালৈকে তিনটা যুগৰ কথা অৰ্থাৎ প্ৰথমটোত ইনটিউটিভ তাৰ পিছত ইন্টেলেকচুৱেলিটি তাৰ পিছত ফ্লাৱাৰিং অফ আপোনাৰ কি কৈছে ইন্টেলেকচুৱেলিটি তেনেহলে তাৰ পিছত যেটো আমাৰ যুগ আহিল বৈষ্ণৱ ধৰ্ম আন্দোলনৰ যুগ বৈষ্ণৱ ধৰ্ম এই আন্দোলনৰ যুগ তেওঁ লিখিছে বাট দি অল স্পিৰিচুৱেল ৰেইন বিহাইণ্ড অল দিস মেণ্টেল এণ্ড অল দিস ভাইটেল এইট এক্টিভিটি এই জীৱনৰ এই যেটো সতেজ বুদ্ধিবৃত্তিৰ খেলা যেটো সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ তাৰ অন্তৰালত এটা পৃথক খুঁটিৰে কৈছে বাট দি অল স্পিৰিচুৱেল ৰেইন বিহাইণ্ড অল দিস মেণ্টেল এণ্ড অল দিস ভাইটেল এইট এক্টিভিটি এণ্ড ইটছ লেটাৰ পিৰিয়ড দি পোষ্ট ক্লাছিকেল অৰ্থাৎ ক্লাছিকেল যেটো এজ তাৰে এটা ভাগ কৰিছে পোষ্ট আপোনাৰ ক্লাছিকেল বুলি কৈছে কি কৰিছে saw a lifting up of the whole lower life So Vaishnav Dharma Andolan took our lower life and tried to elevate it. Aru tak uddhaito kori amar nimno prakrititu samagro Vaishnav Andolanor this is the inner sense according to Sri Aurobindo. Orthat prothomote it was the age of intuition aru tar lokkho asile truth of existence. Second age hol intellectuality, lokkho asil social formation, philosophy as a governance of life. In the luster of the spiritual truth of the first age. A third age of asile flowering of intellectuality, orthat the great classical age of সংস্কৃত সাহিত্যৰ যেটো বিখ্যাত ধ্ৰুপদী যুগ কালিদাস ভৱভূতি ভট্টিহুৰিৰ যুগ আৰু পিছৰ যুগটোত বৈষ্ণৱ ধৰ্ম আন্দোলন এটা পৃথক খুঁটিৰে তেওঁ পোষ্ট কি কৈছে ক্লাছিকেল বুলি কৈছে এই চতুৰ্থ এজটোত বৈষ্ণৱ ধৰ্ম আন্দোলনে আমাৰ নিম্ন প্ৰকৃতিটোক লৈছিল নিম্ন প্ৰকৃতিটোক ৰূপান্তৰিত কৰিব খুজিছিল আৰু নিম্ন প্ৰকৃতিটোক ৰূপান্তৰিত কৰি অধ্যাত্মৰ সেৱাত নিযুক্ত কৰিব বিচাৰিছিল হোল বৈষ্ণৱ ধৰ্ম আন্দোলনৰ দিস ইজ দি কোৰ সিগনিফিকেন্স আমাৰ নিম্ন প্ৰকৃতিটো
কাৰণ কনষ্টেণ্ট ডেভেলপমেণ্ট অফ এ ডিভাইন পাৰপাছ। আৰু তাৰ পিছত তেওঁ কৈছে যে দিছ ৱাজ দি চেঞ্জ অফ দি পুৰাণিক এণ্ড তান্ত্ৰিক ছিষ্টেম এণ্ড দি ৰিলিজিয়নছ অফ ভক্তি, লোৱাৰ লাইফ, আমাৰ নিম্ন প্ৰকৃতিটো। তাৰপিছত তেওঁ যিটো আমি ইয়াতে নৱবৈষ্ণৱ ধৰ্ম বুলি কওঁ, তেওঁ ইংৰাজীত যেনিবা শব্দটো ব্যৱহাৰ কৰিছে লেটাৰ বৈষ্ণৱিজিম। কৈছে লেটাৰ বৈষ্ণৱিজিম, দি লাষ্ট ফাইন ফ্লাৱাৰ অফ দি ইণ্ডিয়ান স্পিৰিট, লাষ্ট ফাইন ফ্লাৱাৰ অফ দি ইণ্ডিয়ান স্পিৰিট ৱাজ ইন দি এছেন্স, in its essence, the taking up of the aesthetic, emotional and sensuous being. অৰ্থাৎ প্ৰথমতে যদি ইনটিউশ্যন আৰু জীৱনৰ সত্য সন্ধান, তাৰ পিছৰ যুগটোত ইণ্টেলেকচুৱেলিটি ইজ এ গভৰ্নেন্স অফ লাইফ এণ্ড ছ'চিয়েল ফৰ্মেশ্যন, ফিলচফি এটচেট্ৰা। তাৰ পিছৰ যুগটোত ফ্লাৱাৰিং অফ ইণ্টেলেকচুৱেলিটি, আৰু তাৰ পিছৰ যুগটোত হ'ল আমাৰ নিম্ন প্ৰকৃতিক উদ্ধাৰিত কৰিবলৈ যত্ন কৰিছিল। আৰু চতুৰ্থ যুগটোত কি আছিল? ৱাজ ইন ইটছ এছেন্স দি টেকিং আপ অফ দি এস্থেটিক, ইমোশ্যনেল এণ্ড সেনচুৱাছ বিং। এণ্ড দিছ ইজ দি হিডেন এজেণ্ডা অফ বৰগীত, সত্ৰীয়া নৃত্য এণ্ড দি ভাওনা। কি যে ৱাজ ইন ইটছ এছেন্স দি টেকিং আপ অফ দি এস্থেটিক, ইমোশ্যনেল এণ্ড সেনচুৱাছ বিং ইন টু দি ছাৰ্ভিচ অফ দি স্পিৰিচুৱেল। অৰ্থাৎ আমাৰ ৰসবোধ, আমাৰ হৃদয় বৃত্তি, আমাৰ ৰসবোধ হৃদয় বৃদ্ধিক ৰূপান্তৰিত কৰি অধ্যাত্মৰ সেৱাত নিযুক্ত কৰিব বিচাৰিছিল। আৰু সেইবাবে শংকৰদেৱেই নহয়, ভাৰতবৰ্ষত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিগৰাকী আমাৰ বৈষ্ণৱ আপোনাৰ মহাপুৰুষৰ ক্ষেত্ৰত এই কাব্য সাহিত্য শিল্পক তেওঁলোকে সাহায্য লৈছিল। কাৰণ উদ্দেশ্য আছিল আমাৰ যে টেকিং আপ অফ দি এস্থেটিক, ইমোশ্যনেল এণ্ড সেনচুৱাছ বিং। আৰু তাৰ পিছতেই আমাৰ অধঃপতনৰ যুগ, যেতিয়া ইংৰাজসকল 1600 শতিকাত ভাৰতবৰ্ষত পদাৰ্পণ কৰিলে। আৰু সেই দৃষ্টিৰে আমি চৰিত পুথিক বিশ্লেষণ কৰিব লাগিব যে ভাৰতৰ ইতিহাসত ইটছ এ গ্ৰেট কণ্ট্ৰিবিউশ্যন ফ্ৰম আছাম, যে ভাৰতীয় সংস্কৃতিৰ এটা ত্ৰুটি আছিল যে হিষ্ট্ৰী আৰু কি কয় যে বায়োগ্ৰাফীৰ ক্ষেত্ৰত। যদিও কাশ্মীৰৰ কথা কৈছে, যদিও কৈছে যে আমি একদম নেগলেক্ট কৰা নাছিলোঁ, আমাৰ বিভিন্ন ধৰণৰ আখ্যায়িকা ইত্যাদিৰ জৰিয়তেহে মহৎ লোকৰ কৰ্মৰ কথা জানিব পাৰিছিলোঁ। পাশ্চাত্য পদ্ধতিত এই চৰিত পুথি লেখা বা হিষ্ট্ৰী লেখাৰ ভাৰতবৰ্ষত পৰম্পৰা নাছিল। আৰু একেবাৰে শেষত মই ভাবোঁ, মই যোৱা বিগত 3 বছৰমানৰ পৰা অসমৰ একমাত্ৰ দাৰ্শনিক শিল্পী, মই জ্যোতিপ্ৰসাদৰ কথা নোকোৱাকৈ কোনো বক্তৃতাই, মই প্ৰায় প্ৰতিটো বক্তৃতাতে প্ৰাসংগিকেই হওক অপ্ৰাসংগিকেই হওক, মই জ্যোতিপ্ৰসাদৰ কথাই মোক মুগ্ধ কৰে। এই যে মহাঋষিয়ে ক'লে কনষ্টেণ্ট ডেভেলপমেণ্ট অফ এ ডিভাইন পাৰপাছ, আমি প্ৰতিটো যুগতে দেখিছোঁ ভাৰতবৰ্ষৰ সাধনাই মানুহৰ জীৱনক ৰূপান্তৰিত কৰিব বিচাৰিছিল। বৈষ্ণৱ ধৰ্ম আন্দোলনে আমাৰ প্ৰথমতে নিম্ন প্ৰকৃতি, তাৰপিছত আমাৰ হৃদয় ৰঞ্জনী বৃত্তি, আমাৰ ৰসবোধক পৰিৱৰ্তিত কৰি ৰূপান্তৰিত কৰি অধ্যাত্মৰ সেৱাত নিযুক্ত কৰিব বিচাৰিছিল। তাৰ প্ৰমাণ কি? যদি শংকৰদেৱৰ শিল্পীৰ পৃথিৱীৰ জ্যোতিপ্ৰসাদে শিল্পীৰ পৃথিৱীৰ শেষত কৰা 2 আখৰ বাক্য যদি আমি হৃদয়ংগম কৰিব পাৰোঁ, আমি অসমকো বুজিব পাৰিম, বৈষ্ণৱ ধৰ্ম আন্দোলনকো আমি কি জানি এই হৃদয়ংগম কৰিব পাৰিম, সমগ্ৰ ভাৰতীয় সংস্কৃতিকো বুজিব পাৰিম। আৰু তেওঁ শিল্পীৰ পৃথিৱী, ডক্টৰ নগেন শইকীয়া ছাৰে কৈছে যে কেৱল অসমৰ বাবে নহয়, কেৱল ভাৰতৰ বাবে নহয়, সমগ্ৰ পৃথিৱীৰ বাবে গ্ৰহণীয় হ'ব পৰা বিষয়বস্তু শিল্পীৰ পৃথিৱীত সন্নিৱিষ্ট হৈ আছে। কিন্তু তাক আমি জানি বুজি ভুলুণ্ঠিত কৰিছোঁ, শিল্পীৰ পৃথিৱীক এক প্ৰকাৰ ভুলুণ্ঠিত কৰিছোঁ আমি। আৰু একেবাৰে শেষৰ ফালে জ্যোতিপ্ৰসাদে কৈ থৈ গৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ, এই যে ৰূপান্তৰৰ শিল্পী হয় বুলি কৈছে, এই যে কনষ্টেণ্ট ডেভেলপমেণ্ট অফ এ ডিভাইন পাৰপাছ, কৈছে জ্যোতিপ্ৰসাদৰ বাহিৰে আনে আধুনিক যুগত এই ভাৰতীয় সংস্কৃতিৰ যিটো মূল চেঞ্জ, ভাৰতীয় সংস্কৃতিৰ মূল কথা হ'ল ৰূপান্তৰ। অসতৌ মা সদ্গময়, তমসৌ মা জ্যোতিৰ্গময়, মৃত্যুৰ মা তমৃতম গময়। আৰু সেইবাবে জ্যোতিপ্ৰসাদে শিল্পীৰ পৃথিৱীৰ শেষৰ ফালে লিখিছে যে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ। অৰ্থাৎ শ্ৰীমন্ত শংকৰে আমাক অসমীয়া সংস্কৃতি দিয়া নাছিল, ভাৰতীয় সংস্কৃতি দিয়া নাছিল, তাৰ আবেদন আছিল বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক। শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক। বাট আৰ ইউ ৰেডি টু বি বিশ্বশিল্পী? শ্ৰীমন্ত শংকৰে যে বিশ্ব সংস্কৃতি দিছিল, ৰূপান্তৰৰ সংস্কৃতি দিছিল, আৰু তাৰ পিছত কৈছিল
অসমীয়া শিল্পীৰ সাধনাত আৰু জ্যোতিপ্ৰসাদৰ দৃষ্টিত আপুনিও শিল্পী ময়ো শিল্পী পৃথিৱীৰ 7.5 কোটি মানুহ শিল্পী কৈছে অসমীয়া শিল্পীৰ সাধনাত তাহানি ভগীৰথৰ তপস্যাত গংগা নমাদি তাহানি ভগীৰথৰ তপস্যাত গংগা নমাদি আজি অসমীয়া শিল্পীৰ সাধনাত চিৰসুন্দৰ পৃথিৱীৰ জীৱনলৈ নামি আহিব লাগিব শিল্পীৰ পৃথিৱীত তেওঁ আৰম্ভ কৰিছে সুন্দৰে যে ফুলাৰ মন্ত্ৰ তহুৰাত্ৰ মাতে সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে শেষ কৰিছে কিন্তু চিৰসুন্দৰত হুইজ চিৰসুন্দৰ ইট ইজ ফৰ ইউ টু ডিচাইড কিন্তু যিটো জ্যোতিপ্ৰসাদে এই যে কৈ গৈছে আৰু সেই কথাই আমি ভাৰতবৰ্ষৰ সমগ্ৰ আধ্যাত্মিক যদি আমি ইতিহাসটোক যদি আমি হৃদয়ঙ্গম কৰিব পাৰোঁ এয়া এই ইতিহাস এটা ৰূপান্তৰৰ হিষ্ট্ৰী এইখিনি কৈয়ে মই আজিৰ আলোচনা চক্ৰৰ সফলতা কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ